আজি মই মোৰ এই ভিডিঅ'টোত আপোনালোকক কম যে গৰমৰ দিনত অইলি স্কিনত কি ছানস্ক্ৰীন লগাব লাগে, ড্ৰাই স্কিনত কি ছানস্ক্ৰীন লগাব লাগে, ছানস্ক্ৰীন দিনটোত কেইবাৰ লগাব লাগে, কিমান পৰিমাণে লগাব লাগে, কিমান সময় অন্তৰে অন্তৰে লগাব লাগে, লগোৱাৰ সঠিক নিয়ম কি আৰু কেনেকৈ লগাব লাগে। গৰমৰ দিনত আমি আমাৰ স্কিনৰ যত্ন কৰাটো বহুত জৰুৰী। ৰ'দ, সূৰ্যৰ UVB কিৰণ আৰু গৰম গৰম বতাহত থকা ধূলি বালি প্ৰদূষণে আমাৰ স্কিনখনৰ যাতে ক্ষতি কৰিব নোৱাৰে সেইকাৰণে আমি আমাৰ স্কিনত ছানস্ক্ৰীন লগাব লাগে। ছিজনটো যেই নহওক, গৰমেই হওক বা ঠাণ্ডা ছিজনেই হওক, যিকোনো ছিজনতে আমি আমাৰ স্কিনত ছানস্ক্ৰীন লগোৱাটো বহুত জৰুৰী। ছানস্ক্ৰীন লগালে আমাৰ স্কিনত সুৰক্ষা কৱচৰ দৰে কাম কৰিব আৰু সূৰ্যৰ যিটো হানিকাৰক কিৰণ, সেই হানিকাৰক কিৰণটোৱে আমাৰ স্কিনত ডাইৰেক্ট ক্ষতি কৰিব নোৱাৰিব। স্কিনত টেনিং নহ'ব, ডাৰ্ক স্পট নহ'ব আৰু আমাৰ স্কিনৰ ৰংটো চেঞ্জ নহ'ব। সাধাৰণ ভাষাত ক'বলৈ হ'লে এই ছানস্ক্ৰীনে আমাৰ স্কিনখন ডেমেজ হোৱাৰ পৰা বচাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকক এই ভিডিঅ'টোত জনাম যে ছানস্ক্ৰীন আমি কেনেধৰণৰ লগাব লাগে, কিমান সময় অন্তৰে অন্তৰে লগাব লাগে, সেইটো মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাম। এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিম। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে ভিডিঅ'টো বেছিকৈ ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব। তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া মই আপোনালোকক প্ৰথমতেই ক'ম যে একদিনত আপোনালোকে কিমান বাৰ ছানস্ক্ৰীন লগাব লাগে। যিসকল মানুহে ঘৰৰ বাহিৰত বেছি সময়ৰ কাৰণে থাকিবলগীয়া হয়, ৰ'দত বেছি সময়ৰ কাৰণে থাকিবলগীয়া হয়, তেওঁলোকে বাৰে বাৰে স্কিনত ছানস্ক্ৰীন লগোৱাটো বেছি প্ৰয়োজন আছে। আৰু যিসকল মানুহে ঘৰৰ ভিতৰতে থাকে তেওঁলোকে দিনটোত দুবাৰকৈ ছানস্ক্ৰীন লগোৱাটো প্ৰয়োজন। এবাৰ ৰাতিপুৱা গা ধোৱাৰ পাছত আৰু আনবাৰ আবেলি লগাব লাগে। নিয়মতে যিসকল মানুহে বেছি সময়ৰ কাৰণে ৰ'দত থাকিবলগীয়া হয় বা ঘৰৰ বাহিৰত থাকিবলগীয়া হয় তেওঁলোকে 2 বা 3 ঘণ্টাৰ অন্তৰে অন্তৰে স্কিনত ছানস্ক্ৰীন লগোৱাটো প্ৰয়োজন। তেতিয়া সূৰ্যৰ যিটো হানিকাৰক কিৰণ, সেই হানিকাৰক কিৰণটোৱে স্কিনত বেছি ক্ষতি কৰিব নোৱাৰে। এতিয়া মই আপোনালোকক 2 নম্বৰতে ক'ম এবাৰত আপোনালোকে কিমান পৰিমাণে ছানস্ক্ৰীন লগাব লাগে। সাধাৰণতে আমি কি কৰোঁ, 2 বা 4 ড্ৰপ ছানস্ক্ৰীন আমি হাতত লওঁ, লৈ পেলাই মুখত লগাওঁ। কিন্তু কম পৰিমাণে যদি আমি আমাৰ স্কিনত ছানস্ক্ৰীন লগাওঁ তেতিয়াহ'লে একো লাভ নহয়। সেইকাৰণে আমি যেতিয়া ছানস্ক্ৰীন লগাওঁ বেছি পৰিমাণে আমি আমাৰ স্কিনত ছানস্ক্ৰীন লগাব লাগে, যাতে আমাৰ স্কিনত ডাঠ এটা তৰপ বহে আৰু আমাৰ স্কিনখন সম্পূৰ্ণভাৱে কভাৰ হৈ যায়। স্কিনত এটা প্ৰটেকশ্যন লেয়াৰ হ'ব লাগে, নহ'লে কমকৈ যদি লগায় তেতিয়াহ'লে বেছিকৈ প্ৰটেক্ট কৰিব নোৱাৰে। এতিয়া মই আপোনালোকক 3 নম্বৰত কৈছোঁ ছানস্ক্ৰীনৰ SPF কিমান হোৱা উচিত। ছানস্ক্ৰীনৰ SPFটো 30ৰ ওপৰত হ'ব লাগে। SPF 50 PA TBL+ হ'লে বেছি ভাল হয়। তেতিয়া সূৰ্যৰ UVB কিৰণে আমাৰ স্কিনত ক্ষতি কৰিব নোৱাৰে। এতিয়া মই আপোনালোকক 4 নম্বৰত কৈছোঁ ছানস্ক্ৰীনটো কেতিয়া আৰু কেনেকৈ লগাব লাগে। সূৰ্যৰ হানিকাৰক কিৰণৰ প্ৰভাৱটো ঘৰৰ ভিতৰত থাকিলেও আমাৰ স্কিনত পৰে আৰু ঘৰৰ বাহিৰত থাকিলেও আমাৰ স্কিনত পৰে। গতিকে 2 ঠাইতে স্কিনত প্ৰভাৱ পৰে। কিছুমান মানুহে কি কৰে, ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'লেহে ছানস্ক্ৰীন লগাই ওলাই যায়, কিন্তু সেইটো নহয়। ঘৰৰ ভিতৰত থাকিলেও আমি ছানস্ক্ৰীন লগাই থাকিব লাগে। মই বহুত ভিডিঅ'ত আপোনালোকক কৈছোঁ যে আপোনালোকে ঘৰৰ ভিতৰত থাকিলেও ছানস্ক্ৰীন লগাব, ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'লেও ছানস্ক্ৰীন লগাব। আপুনি ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ 30 মিনিট আগতে আপোনালোকে ছানস্ক্ৰীন লগাব। 30 মিনিট হোৱাৰ পাছতহে আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব। 20ৰ পৰা 30 মিনিট পাছৰ পৰাহে এই ছানস্ক্ৰীনটো আমাৰ স্কিনত কাম দিবলৈ আৰম্ভ কৰে। স্কিনত যদি ছানস্ক্ৰীনটো লগাই আমি বাহিৰলৈ ওলাই যাওঁ তেতিয়াহ'লে ৰ'দে পৰিব। গতিকে 30 মিনিট আগতে আপোনালোকে ছানস্ক্ৰীনটো স্কিনত লগাই পেলাই তাৰ পাছত ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব। এই ধৰণে আপোনালোকে স্কিনত ছানস্ক্ৰীন লগাব। এতিয়া মই আপোনালোকক ক'ম গৰমৰ দিনত অইলি স্কিনৰ সকলে কেনেকুৱা ধৰণৰ ছানস্ক্ৰীন লগাব লাগে। গৰমৰ দিনত আপোনালোকে ছানস্ক্ৰীন লগোৱাৰ আগতে মুখখন মাইল এটা ফেচ ৱাছেৰে ফেচ ৱাছ কৰি ল'ব। ফেচ ৱাছ কৰাৰ পাছত আপোনালোকে মইশ্চাৰাইজাৰ লগাব। মইশ্চাৰাইজাৰ লগোৱাৰ 15 মিনিট পাছত আপোনালোকে ছানস্ক্ৰীন লগাব। ছানস্ক্ৰীনটো আপোনালোকে জেল বেছ ছানস্ক্ৰীন লগাব। আপোনালোকে লেকমিৰো ছানস্ক্ৰীন লগাব পাৰে, লটাছৰো ছানস্ক্ৰীন লগাব পাৰে। লেকমিৰ ছান এক্সপাৰ্ট আল্টিমেট SPF 50ৰ যিটো ছানস্ক্ৰীন সেইটো লগাব পাৰে, নহ'লে আপোনালোকে লটাছৰ এই ছানস্ক্ৰীনটো লগাব পাৰে। লটাছৰ SPF 50 PA TBL+ থকা এইটো ছানস্ক্ৰীন, এইটো জেল বেছ ছানস্ক্ৰীন, এইটো আপোনালোকে লগাব পাৰে, নহ'লে লেকমিৰ লগাব পাৰে। আপোনালোকৰ যি ইচ্ছা আপোনালোকে সেইটোৱে লগাব পাৰে, কিন্তু জেল বেছ হ'লে ভাল হয়। এতিয়া মই আপোনালোকক ক'ম গৰমৰ দিনত নৰ্মেল স্কিন বা ড্ৰাই স্কিনৰ সকলে কেনেকুৱা ধৰণৰ ছানস্ক্ৰীন লগাব লাগে।
আপোনালোকে সানস্ক্রিন লগোৱাৰ আগতে নৰ্মেল পানীৰে মুখখন ধুলে হ'ব নৰ্মেল পানীৰে মুখখন ধোৱাৰ পাছত আপোনালোকৰ যেটো ঘৰত খনা বা আপোনালোকে যেটো ক্ৰীম বা ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰে হেতু লগাব হেতু লগোৱাৰ 15 মিনিট পাছত আপোনালোকে সানস্ক্রিন লগাব ড্ৰাই স্কিন বা নৰ্মেল স্কিনৰ সকলে জেল বেস সানস্ক্রিন নলগালেও হ'ব আপোনালোকে যিকোনো সানস্ক্রিন লগাব পাৰে মই এইটো লগাও কিউভিয়া এই কিউভিয়া যেটো সানস্ক্রিন এটো মই বহুত ভাল পাইছো আৰু এটো মই কিনিছিলো ফাৰ্মাসীৰ পৰা আপোনালোকে এটো ফাৰ্মাসীত পাই যাব এই সানস্ক্রিনটো লগালে স্কিনৰ পৰা কলা দাগো দূৰ হয় স্কিনখনত সানবাৰ্ণো নহয় আৰু স্কিনত যিবিলাক পিগমেন্টেশনৰ দাগ হয় আমাৰ মহিলা সকলক সেই পিগমেন্টেশনৰ দাগ দূৰ কৰাটো সহায় কৰে মই এটোৱে লগাও কিউভিয়া এটো SPF 50 PA+ থকা এই সানস্ক্রিনটো মই বহুত বেছি ভাল পাইছো সেইকাৰণে মই এটোৱে ব্যৱহাৰ কৰো এই সানস্ক্রিনটো আপোনালোকে দুইটা সিজনতে ব্যৱহাৰ কৰিব পাৰিব গৰম দিনতো ব্যৱহাৰ কৰিব পাৰে আৰু ঠাণ্ডা দিনতো ব্যৱহাৰ কৰিব পাৰিব যি সকলৰ নৰ্মেল স্কিন বা ড্ৰাই স্কিন আপোনালোকে নিশ্চয় গম পালে যে সানস্ক্রিন আমি স্কিনত কেনেকুৱা ধৰণৰ লগাব লাগে কেনেকৈ লগাব লাগে কিমান পৰিমাণে লগাব লাগে কেইবাৰ লগাব লাগে সেই বিষয়ে আপোনালোকে এই ভিডিওটোত গম পালে ভিডিওটো চাই নিশ্চয় আপোনালোকে ভাল পাইছে যদি ভাল পাইছে বা এই ভিডিওটোৰ পৰা আপোনালোকে অকমান হলে উপকৃত হ'ম বুলি ভাবিছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ